नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नसमाई मौजिद बंधुসকল बलगते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर मंगलबारे लोकसभा संघटित हल कोनोदिने नुहुआ नुपुजा एक घटना सकलोके हतचकित करी सदনৰ मजियात जय पेलेस्टाइन ध्वनि दिले AIMIMৰ नेता तथा सांसद আসাদুদ্দিন ওৱেইছিয়ে। भारतीय संविधाনৰ शपथ बाक्य पाठ करी जय पेलेस्टाइन ध्वनि दियाक লৈ देशजुरी तीव्र प्रतिक्रिया। लोकसभार मजियात এইবাৰ जय पेलेस्टाइन ध्वनि शपथ ग्रहणर पिछते আসাদুদ্দিন ওৱেইছিয়ে दिले जय पेलेस्टाइन ध्वनि। আসাদুদ্দিন ওৱেইছিৰ এই ধ্বনিক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ। উল্লেখযোগ্য যে হায়দৰাবাদৰ 5 বাৰৰ সাংসদ আসাদুদ্দিন ওৱেইছি उर्दू भाषा शपथ बाक्य पाठ करिছিল আসাদুদ্দিন ওৱেইছিয়ে আৰু শেষত जय भीम जय नीम और जय पेलेस्टाइन ध्वनि दिए ওৱেইছিয়ে और আসাদুদ্দিন ওৱেইছিৰ এই ধ্বনিক লৈ এতিয়া ওৱেইছিক तीव्र সমালোচনা কৰিছে সাহসীয় দল বিজেপিয়ে। পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ অবৈধ প্ৰেমিকৰ সৈতে মিলি CRPF স্বামীক হত্যা পত্নীৰ। গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। অবৈধ প্ৰেমৰ বাবেই পত্নীয়ে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰেমজনিত কাৰণতেই দিতুমণি হালৈ নামৰ CRPF জোৱানজনক নিজ পত্নীয়ে অবৈধ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে CRPF জোৱানজনৰ পত্নী হীৰামণি হালৈক। হীৰামণি হালৰ অবৈধ প্ৰেমিক অৰূপ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। টিহু মণ্ডল কিষাণ মৰ্চাৰ সভাপতি অৰূপ দাস। জানিব পৰা মতে অৰূপ দাসক বৰ্তমান DCP কাৰ্যালয়ত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ এইবাৰ কংগ্ৰেছৰ সংগ ত্যাগ কৰিব বিধায়ক অখিল গগৈয়ে। শীঘ্ৰে একেলগ হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। এই ঘোষণা বিধায়ক অখিল গগৈৰ। এইবাৰ কংগ্ৰেছৰ সংগ ত্যাগ কৰিব বিধায়ক অখিল গগৈয়ে। শীঘ্ৰে একেলগ হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। এটা ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰিব এই দুটা দলে। ৰাইজৰ দলৰ পৰা এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছে অসম জাতীয় পৰিষদলৈ। আঞ্চলিক দলেহে ৰাজ্যৰ উন্নয়ন কৰিব পাৰিব। আঞ্চলিক চৰকাৰেহে জাতীয় সমস্যা সমাধান কৰিব পাৰে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ আজি মিনি দিছপুৰলৈ পৰিণত হ'ব নলবাৰী। নলবাৰীত আজি অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকক লৈ তৎপৰতা জিলা প্ৰশাসনৰ। পৰৱৰ্তী খবৰ আজি অনুষ্ঠিত হ'ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন আৰু স্বাধীন ভাৰতত প্ৰথমবাৰলৈ আজি অনুষ্ঠিত হ'ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন। কিয়নো এইবাৰ সাহসীয় দলৰ সমান্তৰালভাৱে বিৰোধীয়ে প্ৰক্ষেপ কৰিছে লোকসভাৰ অধ্যক্ষৰ প্ৰাৰ্থী। এইবাৰ লোকসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থীৰ বাবে NDAৰ ওম বিৰলাৰ মনোনয়ন পত্ৰ দাখিল আৰু ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিছে কংগ্ৰেছৰ সাংসদ কে সুৰেশে। পৰৱৰ্তী খবৰ নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্প NHPCত পুনৰ ভয়ংকৰ অঘটন। সুৰক্ষা বান্ধ ছিঙি পাৱাৰ হাউচত সোমাল পানী, বৃহৎ ক্ষয়ক্ষতিৰ আশংকা। অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্পত বৃহৎ অঘটন। সোণহিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই বিপদসীমাৰ বহু ওপৰেদি বাগৰাৰ ফলত জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণৰ দায়িত্বত থকা NHPCয়ে 6খনকৈ গেট মুকলি কৰি দিয়ে। ফলত বান্ধৰ ওপৰৰ পৰা নামি অহা সাগৰ সদৃশ পানীৰ ঢৌৱে প্ৰকল্পটোৰ সুৰক্ষা বান্ধ ভাঙি নিয়ে আৰু মঙলবাৰে দিনৰ 2:55 সংঘটিত হোৱা এই ঘটনাৰ পাছতেই সোণহিৰিৰ পানী সোমালগৈ জলবিদ্যুৎ প্ৰকল্পটোৰ পাৱাৰ হাউচত। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই প্ৰকল্পটোত কেইবাবাৰো গাৰ্ডৱাল খহি বিপদ নমাই আনিছিল।
গাৰ্ড ৱাল খহি পৰাৰ ফলত পূৰ্বেও পাৱাৰ হাউজত সোমাইছিল পানী আৰু এইবাৰ গাৰ্ড ৱালৰ বিপৰীতে খহিছে প্ৰকল্পটোৰ সুৰক্ষা বান্ধ। গতিকে পূৰ্বতকৈ এইবাৰ বিপদ আৰু অধিক বুলি নিশ্চিত হৈছে। ইফালে পূৰ্বে পাৱাৰ হাউজত পানী সোমোৱাৰ পাছত জোৰাটাপুলি মাৰি পুনৰ নিৰ্মাণ কৰাত প্ৰায় 2 বছৰ সময়ৰ প্ৰয়োজন হৈছিল। অহা খৰালিত বান্ধটোৰ পৰা বিদ্যুৎ উৎপাদনৰ বাবে প্ৰস্তুতি চলাইছিল যদিও এতিয়া NHPCৰ সেই আশা পূৰণ কিমান দূৰ হয় সেয়া লক্ষণীয় হ'ব। উল্লেখযোগ্য যে প্ৰতি মুহূৰ্ততে এটাৰ পিছত এটাকৈ বিপদৰ সন্মুখীন হোৱা NHPCৰ এই বৃহৎ নদীবান্ধ প্ৰকল্প নিৰ্মাণৰ বিৰোধিতা ৰাজ্যজুৰি হৈছিল। তাৰ পাছতো স্থানীয় বিশেষজ্ঞক নস্যাৎ কৰি NHPCয়ে অতি বিপদজনকভাৱে নিৰ্মাণ কৰা এই প্ৰকল্পৰ সন্মুখীন হৈ অহা প্ৰত্যাহ্বানে আগন্তুক সময়ত যে আৰু ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰিব তাৰে ইংগিত বাৰে বাৰে প্ৰদান কৰি আহিছে। পৰৱৰ্তী খবৰ, অম্বুবাচী মেলাৰ অন্তিম দিনা কামাখ্যা ধামত উত্তপ্ত পৰিস্থিতি। হঠাৎ অম্বুবাচী মেলাৰ অন্তিম দিনা প্ৰতিবাদস্থলীত পৰিণত হ'ল মা কামাখ্যাৰ প্ৰাংগণ। মেলালৈ অহা অসংখ্য সাধু সন্যাসী কিন্নৰে একেলগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে। স্বাস্থ্য সেৱাৰ ব্যৱস্থা নথকাত আৰু আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ক্ষুব্ধ হৈ পৰা সাধু সন্যাসীসকল। সাধু সন্যাসীসকলে অভিযোগ উত্থাপন কৰে আৰক্ষীয়ে তেওঁলোকৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ। আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সাধু সন্যাসীসকলে। পৰৱৰ্তী খবৰ, এইবাৰ মহাকাশৰ পৰা আহিছে আন এক বেয়া খবৰ। মহাকাশত আবদ্ধ হৈ পৰিছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ। মহাকাশযানত মাত্ৰ 27 দিনৰ ইন্ধন বাকী আছে। এতিয়া প্ৰশ্ন হৈছে পৃথিৱীলৈ উভতি আহিব পাৰিবনে সুনীতা উইলিয়ামছ? যিটো মহাকাশযানত উঠি মহাকাশলৈ যাত্ৰা কৰিছিল সেই যানখনত বৰ্তমান যান্ত্ৰিক বিজুতিয়ে দেখা দিছে, যাৰ বাবে পৃথিৱীলৈ উভতি আহিব পৰা নাই সুনীতা উইলিয়ামছৰ লগতে আন এগৰাকী মহাকাশচাৰী। মহাকাশযানত ডাঙৰ সমস্যাই দেখা দিছে আৰু এই সন্দৰ্ভত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই আছে নাছাৰ বিজ্ঞানীসকলে, কিন্তু এই মুহূৰ্তলৈকে কোনো সফলতা লাভ কৰা নাই। পৰৱৰ্তী খবৰ, ৰেহাই নাপালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালৰ জামিনত এইবাৰ স্থগিতাদেশ জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ। জামিন নাপালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এতিয়া তিহাৰ কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে আবকাৰী নীতিৰ গোচৰত ৰাউছ এভিনিউ আদালতে প্ৰদান কৰা জামিনত স্থগিতাদেশ জাৰি কৰিছে। উল্লেখযোগ্য যে 20 জুনত দিল্লীৰ ৰাউছ এভিনিউ আদালতে মুখ্যমন্ত্ৰীগৰাকীক জামিন প্ৰদান কৰাৰ পিছতেই ইডিয়ে দিল্লীৰ উচ্চ ন্যায়ালয়ত এই জামিনৰ বিৰোধিতা কৰিছিল। ইডিৰ আবেদনত সন্মতি প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিনত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে। উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়তো জামিনৰ বাবে আবেদন দাখিল কৰিছিল, কিন্তু উচ্চতম ন্যায়ালয়ে দিল্লীৰ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতহে কেজৰিৱালৰ শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে প্ৰায় 600 কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খোৱাত ইডিয়ে বিগত 21 মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। প্ৰথমে 9 বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত নোহোৱাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান তিহাৰ জেলতে আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পৰৱৰ্তী খবৰ, T20 বিশ্বকাপৰ পৰা অষ্ট্ৰেলিয়াই বিদায় লোৱাৰ সময়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিলে তাৰকা ক্ৰিকেটাৰ ডেভিড ৱাৰ্নাৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ডেভিড ৱাৰ্নাৰৰ।